ছাত্ৰীসকল আজি আমি অনুশীলনী 3.3 এটামান প্ৰশ্ন কৰিম সো প্ৰশ্নকেইটা মই কেনেকৈ কৰিছো তোমালোকে চাই লবা আৰু তাৰ পিছত তোমালোকে বাকিখিনি প্ৰেক্টিস কৰিবা তো চাই লবা প্ৰথম প্ৰশ্নটো মই লৈছো এটো তোমালোকক দিয়া আছে কোৱেশ্চনটো হৈছে প্ৰশ্নটো হৈছে প্ৰমাণ কৰা সো মই এটা প্ৰশ্ন লৈছো প্ৰথম sin x - sin 3x হৰণ sin square x minus cos square x সমান 2 sin x প্ৰমাণ কৰিব লাগে সো কেনেকৈ প্ৰমাণ কৰিম আমি চাই লবা ভালদৰে সো লেফট হ্যান্ড সাইড মই লৈ লম সলিউশন লেফট হ্যান্ড সাইড সো sin x minus sin 3x হৰণ কি আছে sin square x minus cos square x সো এটুক আমি লিখিব পাৰো sin x minus sin 3x হৰণ এটুক আমি উল্টাই দিও minus cos square x minus sin square x সমান সো এটু কি ফর্মুলা এপ্লাই কৰিম আমি sin a minus sin b তো sin a minus sin b সূত্র কি আছিল 2 cos a plus b হৰণ 2 sin a minus b হৰণ 2 সো আমি এটু এপ্লাই কৰিম ইয়াতে সো লিখিলো 2 cos a plus b তাৰ মানে x plus 3x হৰণ 2 আৰু sin x minus 3x হৰণ 2 হৰণ cos square x minus sin square x cos square x minus sin square x মানে তোমাৰ হ'ব cos 2x cos 2x এর সূত্র কি cos square x minus sin square x সো এটা আমি লিখিম কি minus cos 2x সো তুমি চোৱা এখিনি ক্যান্সেল কৰিলে কিমান পাবা 3x plus x 4x divided by 2 মানে 2x cos 2x আৰু ইয়াতে কিমান পাবা sin minus 2x হৰণ 2 মানে minus x পাবা minus cos 2x সো a minus 2 a minus cancel আগতে তোমালোকে লিখি লোৱা কাৰণ sin of minus theta সমান minus sin theta এটো আগলৈকে লিখি লবা নহলে তোমালোকৰ খেলি মেলি হ'ব সো minus to আগত আনি ললো আমি 2 cos 2x into sin x হৰণ minus cos 2x সো এই দুটা ক্যান্সেল কৰিব পাৰো এই দুটা ক্যান্সেল কৰিব পাৰো তো আমি কিমান পাম 2 cos x 2 sin x sorry 2 sin x এটো রাইট হ্যান্ড সাইড সো প্ৰথমটো আমাৰ প্ৰমাণ হ'ল নেক্সট আমি দ্বিতীয় প্ৰশ্ন এটা লওঁ আমি তো চাই লবা cos of 4x plus cos of 3x plus cos of 2x হৰণ sin 4x plus sin 3x plus sin 2x সমান cot 3x তো এটা আমি কেনেকৈ সমাধান কৰিম চাই লবা লেফট হ্যান্ড সাইড তো কি আছে 4x plus cos 3x plus cos 2x হৰণ sin 4x plus sin 3x plus sin 2x এতিয়া চোৱা প্ৰত্যেক গিটাৰ সূত্ৰতে তোমাৰ কি আছে এংগেলটো কোণটো কি আছে a plus b by 2 আৰু a minus b by 2 মানে দুইৰে হৰণ যাব লাগে সো এতিয়া চোৱাচোন এই দুটা যদি মই লওঁ cos a plus cos b হিচাপত তেতিয়া কি হ'ব 4x plus 3x দুইটি হৰণ না যায় এই দুটা ললে কি 3 plus 2 5x দুইটি হৰণ না যায় কিন্তু এই দুটা যদি মই লওঁ তেতিয়া দুইৰে হৰণ যাব সো এই দুটা মই আগতে লিখি লওঁ cos x plus cos 2x আৰু বাকি থকা টাৰ্মটো মই পিছত লিখি দিওঁ ঠিক তেনেদৰে ইয়াতো 4x plus 3x দুইৰে হৰণ না যায় 3x plus 2x দুইৰে হৰণ না যায় কিন্তু এই দুটা হৰণ যায় সো এই দুটা মই একেলগে লিখি লওঁ sin 2x আৰু বাকি থকা টাৰ্মটো মই পিছ সাইডে লিখি লওঁ সমান এটা চোৱা cos a plus cos b সূত্ৰ কি আছিল 2 cos a plus b by 2 cos a minus b by 2 তো 2 cos 4x plus 2x হৰণ 2 আৰু cos 4x minus 2x হৰণ 2 plus cos
3x এটো কি হ'ব sin a plus sin b sin a plus sin b মানে কি আছিল 2 sin a plus b মানে 4x plus 2x হৰণ 2 আৰু cos a minus b হৰণ 2 আৰু sin 3x টো থাকি গ'ল এটা সো ইখিনি তোমালোকে সমাধান কৰা 4x plus 2x মানে 6x হৰণ 2 মানে 3x পাবা ইয়াতে কিমান পাবা ইয়াতে তোমালোকে পাবা cos এটো পূৰণ হৈ আছে পূৰণ cos 4x 2x minus 2x মানে ইয়াতে কি পাবা 2x হৰণ 2 মানে x পাবা প্লাস cos 3x পাবা তলত কি পাবা 2 sin 4x plus 2x মানে 3x 4x plus 2x মানে 6x হৰণ 2 মানে 3x আৰু cos 4x minus 2x হৰণ 2 মানে x plus sin 3x তো নেক্সট তুমি কি কৰিবা cos 3x টো কমন লোৱা দুটাৰ পৰা ইয়াতে sin 3x কমন লোৱা সো চাই লবা ইকুৱেল sin ওপৰত কি আছিল cos আছিল সৰি cos 3x আমি কমন লওঁ কি থাকি যায় 2 cos x minus x plus 1 2 cos x plus 1 থাকি যায় আৰু তলত কি থাকি যাব sin 3x আৰু থাকি যাব এফালে 2 cos x plus 1 সমান এই দুটা টার্ম ক্যান্সেল যাব সো cos by sin মানে cot 3x এটো হল তোমাৰ রাইট হ্যান্ড সাইড তো এটো প্রমাণ হৈ গল আকৌ আমি এটা প্ৰশ্ন লওঁ সো cos 6x সমান 32 cos power 4x minus 48 cos power 4x plus 18 cos square x minus 1 so এটি আমি প্রমাণ কৰিম লেফট হ্যান্ড সাইড আমি লৈ লওঁ তো cos 6x so এটো তুমি দুই ধৰণে লিখিব পাৰা এনেকৈ লিখিব পাৰা cos 2 into 3x লিখিব পাৰা অথবা cos 3 into 2x so এটো সূত্ৰ কি হ'ব cos of 2x theta cos of 3 theta so এটো তো এপ্লাই কৰিব পাৰা এটো এপ্লাই কৰিব পাৰা মই সাপোজ মই 2 to কৰিলো তোমালোকে 1 to কৰি যাবা cos of 3 into 2x so cos of 3 theta সূত্ৰ কি আছিল 4 cos cube theta theta মানে 2x minus 3 cos theta theta মানে 2x so এটা cos 2x theta কমন লব পাৰা 2x মানে কমন লব পাৰা so কি থাকি যাব 4 cos square 2x minus 3 থাকি যাব সমান cos 2x so এটো সোয়া cos 2x ৰ সূত্ৰ আমাৰ আছে cos 2x সমান 2 cos square x minus 1 এটা মই এটো কি ললো কাৰণ ইয়াতে গোটেইখিনি cosত দিয়া আছে নহলে তুমি এটো লব পাৰিলা 1 minus 2 sin square x যদি sinত থাকিলে আৰু এটো লব পাৰা cos square x minus sin square x কাৰণ cos 2x ৰ এই তিনটা সূত্ৰ কিন্তু যেহেতু গোটেইটা cosত আছে সো আমি cosত লৈছো সো cos 2x cos square 2x ক আমি কি লিখিব পাৰো cos 2x whole square সো 4 cos 2x মানে কি এনেকে লিখি লও এক লাইন minus 3 so এটা আমি কিমান পাম cos 2x 4 so cos 2x মানে কি আছিল 2 cos square x minus 1 এটো হল whole square minus 3 চাই লও বাকিখিনি cos 2x 4 a minus b whole square ভাঙি দিয়া এটো তো 2 to the 4 cos 4x plus 1 minus 2 to the 4 cos square x minus 3 equal cos 2x আৰু লিখিব পাৰো আমি 2 cos square x minus 1 এটো পূৰণ কৰি দিয়া 16 cos power 4x plus 4 minus 16 cos square x minus 3 okay তো এটা লিখিলো 2 cos square x minus 1 it is 16 cos power 4x minus 16 cos square x সারি বিয়োগ 3 1 তো ইখিনি টার্মৰ লগত মাল্টিপ্লাই কৰা তো কিমান পাবা 16 2 গুণ 32 cos square x পূৰণ cos 4x মানে কিমান পাবা
cos power 6x পাবা নেক্সট এটু দি এটু কৰা 16 দুগুণ 32 cos square x পূৰণ cos square x মানে cos power 4x প্লাস এটু দি একক কৰা 2 cos square x একে দি একে তিনটা কৰা আকৌ minus 16 cos power 4x minus minus plus 16 cos square x minus 1 সমান 32 cos power 6x থাকিল cos power 4x দুটা আছে সোয়া এই দুটা সো 32 আৰু 16 কিমান হ'ব 48 cos power 4x cos square x দুটা আছে সো কিমান হ'ব যোগ কৰিলে 18 cos square x minus 1 পাবা সো এইটো হল তোমাৰ রাইট হ্যান্ড সাইড সো এইখিনিতে আমি সমাপ্ত কৰিলো নেক্সট দিনা আমি বেলেগ এটা টপিক আৰম্ভ কৰিম